বা জীৱনত যদি কেনেবাকে অকমান দুখ আহে হেদিনাখন বহুত দুখী হৈ যাওঁ হে ভগৱান মাৰি লৈ যোৱা তাতকে আসলতে মৰিবলৈ মন নাই ভগৱানৰ প্ৰতি অভিমান ইমান দুখ দিয়াতকে মাৰি লৈ যোৱা তাৰ মানে ভগৱানে আপোনাৰ অভিমানটো শুনক শুনি পেলাই আপোনাৰ জীৱনৰ দুখটো গুচাই দিয়ক দি সুখেৰে সমৃদ্ধিশালী কৰক এয়াই আমাৰ জীৱন কিন্তু এই সুখ যাক আপুনি সুখ বুলি ভাবিছে সেই সুখ সুখ বুলি মানুহ বলিয়া সুখৰ নেদেখে মুখ সুখ সুখ বুলি পায় দুখৰ উপৰি দুখ কিন্তু আমি ভবা এই সুখ সমৃদ্ধি আমাৰ জীৱনৰ কিন্তু সৰ্বশ্ৰেষ্ঠ সুখ নহয় আমাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগে আনন্দ সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে প্ৰভু কলা সুখ মানে সুখ হল খন্তেকীয়া আনন্দ চিৰস্থায়ী এবাৰ আপোনাৰ জীৱনত যদি আনন্দ কেনেবাকে আহিলে তেতিয়ালে সি আৰু কেতিয়াও আপোনাৰ জীৱনক এৰি নিদিয়ে সি স্থায়ী হৈ যায় কিন্তু সুখ এটা সুখ প্ৰাপ্তি হল আৰু তাতকেও যদি বেছি সুখ সমৃদ্ধি লাভ কৰা এজন ব্যক্তি আপোনাৰ সন্মুখত থিয় হৈ যায় তেতিয়ালে আপোনাৰ প্ৰাপ্ত সুখটো তৎক্ষণাৎ নাইকিয়া হৈ যায় আপুনি ধুনীয়া বিল্ডিং ঘৰ এটা সাজি দিলে বিল্ডিং ঘৰটো যিদিনাখন হৈ গ'ল সেই বিল্ডিং ঘৰটোত যেতিয়া আপুনি সোমালে আপোনাৰ সুখ বাহ এনেকুৱা তাৰে এবছৰৰ ভিতৰত যদি ঠিক আপোনাৰ সন্মুখতে আপোনাতকৈও সুন্দৰ ঘৰ এটা কোনোবাই সাজি দিয়ে তেতিয়া আপোনাৰ লগে লগে সেই সুখখিনি বহুতখিনি বিয়োগ হৈ যাব সুখ তেনেকুৱা অমুকত গলো খুব সুখ পালো আজি কি ইমান খাবলৈ দিলে ঠিকছে খালো খুব ভাল লাগিল বলে বহুত খালা নেকি আজি একদম সব বিধে বিধে সব খালো এটা ঘৰলে আহি যেতিয়া গেছে ধৰিলে হেঁচা মাৰি ৰাতি এটা ইছাত বিছাত শুব নোৱাৰি গোটেই ঘৰখনকে হুলস্থুল লগাই দিছে ও মই মৰো এটা কি কওঁ এতিয়া এই যে খাই থাকোতে জিভাৰ তৃপ্তিৰে যিখিনি সুখ স্বাচ্ছন্দ্য আপোনাৰ জীৱনত প্ৰাপ্তি হৈছিল সেইখিনি যেন এতিয়া নিমিষতে শেষ হৈ গ'ল মই কিয় খাইছিলো নোখোৱাহেঁতেন ভাল আছিলে কৈছিলে মোক অমুকে খাব নালাগে বুলি মইহে খালো এয়া তাৰমানে সেইকাৰণে আনন্দ মানুহৰ জীৱনৰ কাৰণে এক প্ৰাপ্তিৰ বস্তু হ'ব লাগে সুখ প্ৰাপ্তিৰ বস্তু নহয় চক্ৰবত পৰিৱৰ্তনতে দুখানিছে সুখানিছে মানুহৰ জীৱনৰ চক্ৰত মানুহ যেতিয়া গতি কৰি থাকে তেতিয়ালে তেওঁ সুখ দুখ আহিয়ে থাকিব সুখ আহিল দুখ আহিল এইবোৰ আহি থাকিব সুখ আৰু দুখকো গণ্য নকৰি মানুহে যেতিয়া নিজৰ জীৱনৰ অবিচল গতিত স্থিৰ স্থিতপ্ৰজ্ঞ হৈ থাকে সত্য আৰু ন্যায়ৰ দ্বাৰা জীৱনক প্ৰতিষ্ঠিত কৰি লৈ পৰম পুৰুষক প্ৰাপ্তিৰ কাৰণত তেওঁ যেতিয়া জীৱন অগ্ৰসৰ কৰে তেলে সেই ব্যক্তিয়ে জীৱনত আনন্দ প্ৰাপ্তি হয় আৰু সেই আনন্দ এবাৰ যদি কাৰোবাৰ জীৱনত প্ৰাপ্তি হৈ গ'ল সি আৰু কেতিয়াও আপোনাক এৰি নিদিয়ে সেই আনন্দ তেতিয়ালে কোন কি সেই আনন্দ স্বয়ং ঈশ্বৰে আনন্দ ঈশ্বৰৰ আন এটা নাম হ'ল আনন্দ স্বৰূপ সেইকাৰণে তেওঁ সচ্চিদানন্দ বুলি কয় ঘনানন্দ বুলি কয় নিত্যানন্দ বুলি কয় সৰ্বানন্দ বুলি কয় অচ্যুতানন্দ বুলি কয় কেৱল আনন্দযুক্ত শব্দৰে তেওঁ অভিহিত কৰা হৈছে জগতানন্দ বুলি কয় গতিকে আনন্দ আৰু আনন্দ সেইকাৰণে ইয়াতে কৈছে উপদেশত হীৰাম কত তপসাই নৰতনু পাই ও তাক নিলয়লে জালে অৱশ্যে পতন নাহিকে চেতন গিলি আখিলে কালে
ইয়াত তপস্যা শব্দটো ব্যৱহাৰ কৰিছে যে কেনেকুৱা তপস্যাৰ ফলশ্ৰুতিত আপুনি মনুষ্য জীৱন প্ৰাপ্তি আমি বিলাকে পোৱা নোপোৱাৰ হিচাপ কৰি থাকো প্ৰভুসকল আমি নামঘৰলৈ গৈ মন্দিৰলৈ গৈ পীঠবিলাকলৈ গৈ ভগৱানৰ স্থানবিলাকলৈ গৈ আমি কি কৰো ভগৱানক কিছুমান অভাৱৰ আবেদন দিওঁ যে হে প্ৰভু মোকনো কি দিলা তুমি জীৱনত মইতো একোই নাপালো একেলগৰ মোৰ লগৰ অমুকৰ গাড়ী হ'ল মটৰ হ'ল ঘৰ হ'ল শক্তি হ'ল সব হ'ল মোৰ একো নাই আমাৰ ঘৰৰ কাষৰে অমুকৰ সব হ'ল একোই নাছিলে হঠাৎ হৈ গ'ল কিমান সুখ তেওঁলোকৰ আমাৰ হে একো নহয় আমাকনো কি দিলা ভগৱানৰ প্ৰতি অভাৱৰ আবেদন এনেকুৱা অনুষ্ঠানবিলাকলৈ আহিলে মানুহে চাকি জ্বলাই জ্বলাই ভগৱানৰ ওচৰত কেৱল অভাৱৰ আবেদন দিয়ে কিন্তু এবাৰ আপোনালোকে নিজক ভাবকচোন আপোনালোকৰ জীৱন ধন্যই কাৰণেই যে আপোনালোকে 84 লক্ষ নৰক জনী ভ্ৰমি মানুহৰ নিচিনা অমৃত জীৱন এটা ঈশ্বৰে আপোনালোকক প্ৰদান কৰিছে ঈশ্বৰে নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে শব্দটো মনত ৰাখিব বুজিবলৈ যত্ন কৰিব ঈশ্বৰে নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে ঈশ্বৰৰ স্বৰূপাৰ্থত ঈশ্বৰ সদৃশ মনুষ্যসকলক নিৰ্মাণ কৰিছে নিজাতে এটা সাধাৰণ পখিলা উৰি ফুৰা পখিলা ফুলবিলাকত যে পৰি পৰি মৌ ৰেণু খাই থাকে সেই পখিলাৰ গাত যিবোৰ চিত্ৰাংকন কৰা আছে আপুনি এবাৰ ভালকে মন কৰিবচোন ইখন পাখিৰ লগত সেইখন পাখিৰ ইমান মিল ইমান নিখুঁত পৰিকল্পনাৰে সেই চিত্ৰসমূহ কোন চিত্ৰকৰে অংকন কৰে কেইদিনমানৰ কাৰণে জীৱন সেই জীৱটোৰ মাত্ৰ কেইদিনমানৰ কাৰণে পৃথিৱীলৈ অহা জীৱটোৰো তেওঁৰ সৃষ্টিকৰ্তাই নিখুঁত পৰিকল্পনাৰে তেওঁলোকক পৃথিৱীত লৈ আহে যাতে ভুল নহয় শতাধিক বছৰ আয়ুস লৈ অহা মনুষ্যসকলৰ জীৱনত সৃষ্টিকৰ্তাই কি খুঁত ৰাখি পেলাই আপোনালোকক পঠিয়াইছে মুঠেও ৰখা সম্পূৰ্ণ নিখুঁত জন্ম আপোনালোকক প্ৰদান কৰিছে সকলো দিছে চিন্তা বিবেক বুদ্ধি বিবেচনা সকলো দিছে কিন্তু সকলো দিয়াৰ পিছতো আমি বিলাকে নিজকে কি ভাবো হীনমান্যতাত ভোগো মই যেন একো নাপালো কুৰুক্ষেত্ৰ মহাৰণত যেতিয়া ভগৱান কৃষ্ণৰ লগত অৰ্জুন ৰথত গ'ল অৰ্জুনে ভগৱান কৃষ্ণক ক'লে যে হে সখী যুদ্ধত আৰম্ভ হোৱাৰ আগে আগে মোৰ এই ৰথখন কুৰুক্ষেত্ৰ যুদ্ধৰ মধ্যস্থানত অৱস্থান কৰোৱাব লাগে কেলে যে মই চাব খুজিছো মোৰ লগত কোন যুঁজিবলৈ আহিছে আৰু মোৰ বিপক্ষে কোন যুঁজিবলৈ আহিছে মধ্যস্থানত থাকিলে দুটা পক্ষকে দেখিব নিজৰ পক্ষক চালে দেখিলে যে এইসকলে মোক সহায় কৰিবলৈ আহিছে মোৰ লগত যুঁজিবলৈ আহিছে বিপৰীত পক্ষত দেখিলে যে পিতামহ ভীষ্ম কুলগুৰু দ্ৰোণাচাৰ্য আচাৰ্য কৃপাচাৰ্য দুৰ্যোধন দুঃশাসন জ্যেষ্ঠ ভাতৃ পিতামহ পিতৃসদৃ খুৰা শহুৰ অমুক তমুক সববিলাক বংশ কুটুম্ব তো ভগৱান কৃষ্ণক কি বুলি ক'লে অৰ্জুনে যে হে সখী মই এখন যুদ্ধত অৱতীৰ্ণ নহওঁ কেলে যে মোৰ ইষ্ট কুটুম্ব মিত্ৰ এইবিলাকক হত্যা কৰি মই সুখেৰে ৰাজ্য ভোগ কৰিব নোৱাৰিম এতেকে মই গান্ধীত থৈ দিলো ভগৱান কৃষ্ণই তেওঁ সুধিলে যে তুমিতো ক্ষত্ৰিয় তোমাৰ যুদ্ধ কৰাটোৱে কাম তুমি যুদ্ধ নকৰি যদি পলাই যোৱা যুদ্ধ ক্ষেত্ৰৰ পৰা তেতিয়ালে গোটেই জীৱন তোমাক এগৰাকী কাপুৰুষ বুলি মানুহে হাঁহিব বলে যি হয় হ'ব তথাপিও মই ইমান অধৰ্ম কৰিব নোৱাৰো মোৰ বংশ ইষ্ট কুটুম্ব হত্যা কৰি মই জীৱন অতিবাহিত কৰিব নোৱাৰো ভগৱান কৃষ্ণ অৰ্জুনক ধৰ্ম কথা শিকাইছে ভাবকচোন প্ৰভুসকল কৃষ্ণ পুৰুষ ধৰ্মৰ যিজন মুখ্য নিয়ন্ত্ৰক সেই কৃষ্ণ পুৰুষক অৰ্জুনে ধৰ্মৰ জ্ঞান দিছে যে এইবিলাক
অধৰ্মৰ কথা আৰু ভগৱান কৃষ্ণ অৰ্জুনক কৈছে যে তোমাৰ ধৰ্মটোৰ কথা মই অবান শুনো তোমাৰ পৰা ভীমক যেতিয়া বিষক লাৰুত বিষ মিলাই পেলাই ভীমক ধৃতৰাষ্ট্ৰই যেতিয়া খুৱাব খুজিছিলে হেতু কি ধৰ্ম হল নেকি তোমালোক পঞ্চপাণ্ডৱ মাতৃ সহিতে যতুগৃহত যেতিয়া তোমালোকক বন্দী কৰি পেলাই জ্বলাই পেলাই ৰাতিৰ ভিতৰতে তোমালোকক হত্যা কৰিব খুজিছিল দুৰ্যোধন দুঃশাসনে এটু কি ধৰ্ম কাৰ্য নেকি এই লোক ধাৰ্মিক নেকি তোমালোকৰ পত্নী কুলবধূ দ্ৰৌপদীক যাজ্ঞসেনীক যেতিয়া ৰাজসভাত নগ্ন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল এটুক কি ধৰ্ম বোলা হয় নেকি ধাৰ্মিক প্ৰভুকল অৰ্জুনৰ নিচিনা এগৰাকী পৰম প্ৰভাৱশালী পুৰুষ প্ৰতিভাশালী পুৰুষ জ্ঞানৱন্ত পুৰুষেও নিজৰ জীৱনক লৈ পেলাই উচিত সিদ্ধান্ত তেওঁ ল'ব পৰা নাছিল কিহৰ কাৰণে যেতিয়ালৈকে অৰ্জুনে ভগৱান কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰি শৰণাপন্ন হোৱা নাই কথাৰ প্ৰাসংগিকতাৰ প্ৰয়োজনীয়তা এয়াই যে আপুনিও যিদিনাখন ভগৱানৰ চৰণত নিজক সমৰ্পিত কৰিব সিদিনাখনহে আপোনাৰ জীৱনটো যে এটা মূল্যৱান জীৱন লৈ জগতলৈ আপুনি আহিছে আপুনি যে খালী হাতে থকা নাই আপোনাক ভগৱানে অনেক দ্ৰব্য সম্পত্তিৰে সমৃদ্ধশালী কৰি মনুষ্যৰ নিচিনা শ্ৰেষ্ঠ জন্ম আপোনাক প্ৰদান কৰিছে সেই কথাটো অনুভৱ কৰিব আৰু ইয়াত সেই কথাটোকে কৈছে যে কত তপসায় কিমান তপস্যাৰ অন্তত কিমান সাধনাৰ অন্তত কিমান পুণ্যৰ সঞ্চিত ফলশ্ৰুতিত ভগৱানে আপোনাক এবাৰ মাত্ৰ এই জন্মটো প্ৰদান কৰিছে মনুষ্য আপুনি মানুহ হৈ জগতলৈ আহিছে গতিকে আজিৰ পৰা অন্তত আপোনালোকে কেতিয়াও নিজকে হীনমান্যতাত নুভুগিব এই যে মনুষ্য জন্ম আপোনালোকৰ জীৱনত প্ৰাপ্তি হৈছে বাস্তৱিক জগতত আপুনি কি পাইছে কি নাপাইছে এইটো হিচাপ কৰি একো লাভ নাই যোনেই যিমান নাপাওক কিয় যাবৰ সময়ত সকলোৱে খালী হাতেই যাব লাগিব যোৱাৰ দিনা কিন্তু কোনেও লগত লৈ একো যাব নোৱাৰে যি আৰ্জিছে ইয়াতেই থৈ যাব লাগিব লগত লৈ যাব নোৱাৰে এজন ৰজা আছিলে সেই ৰজাজনে ইখনৰ পিছত সিখন সিখনৰ পিছত সিখন ৰাজ্য কি কৰে দখল কৰে কিহৰ কাৰণে ধন সম্পত্তি অৰ্জন কৰিব লাগে ৰাজ্যৰ সীমা বঢ়াব লাগে অৱশ্যে ৰজাসকলৰ ক্ষেত্ৰত এটো অস্বাভাৱিক নহয় সংস্কৃতত বৰ ধুনীয়া স্তোত্ৰ কৈছে এটা যে অসন্তুষ্টা দ্বিজানস্তো সন্তুষ্টা সমহু মহীপতি সুলজ্জা গণিকা নষ্ট নিৰ্লজ্জ কুলাঙ্গনা অৰ্থাৎ অসন্তুষ্টি হলে দ্বিজগণ স্খলন ঘটে সন্তসকল সজ্জনসকল যদি অসন্তুষ্টি হৈ যায় তাৰমানে তেওঁৰ জীৱন স্খলন হল সজ্জন বিলাক সদায় সন্তুষ্টি হৈ যায় যি পালে তাতে সন্তুষ্টি হৈ যায় যদি ব্ৰাহ্মণ সজ্জন ভকত এই সকল যদি অসন্তুষ্টি হ'বলৈ আৰম্ভ কৰে জানিব যে তেওঁলোকৰ জীৱনৰ অসন্তুষ্টিয়ে তেওঁলোকক স্খলন কৰে কিন্তু ৰজা যদি সন্তুষ্টি হ'বলৈ ধৰে হ'ব আৰু যি পাইছো এই বহুত তেতিয়া ৰজাৰ স্খলন ৰজা সন্তুষ্টি হ'ব নোৱাৰে ৰজাক লাগে আৰু লাগে এইখিনি সম্পত্তি নহব মোক আৰু লাগিব প্ৰজাৰ কল্যাণৰ কাৰণে আৰু নৃত্যংগনা বা গণিকাসকল যদি লাজ পাবলৈ আৰম্ভ কৰে লজ্জাবোধ তেওঁলোকৰ জীৱনত আহে তেতিয়াহ'লে তেওঁলোকে সেই বৃত্তিটোত থাকিব নোৱাৰে আৰু কুলবধূ বোৱাৰী বিলাক যদি নিৰ্লজ্জ হ'বলৈ আৰম্ভ কৰে জানিব যে তেওঁৰ স্খলন আৰম্ভ হৈছে বুজিছেনে কথাটো কুলবধূসকলৰ মূল অলংকাৰ আৰু ভূষণে হ'ল লজ্জা ইয়াৰ পৰা যদি তেওঁলোক ফালৰি কাটেল অৱস্থা বেয়া লাগিব সেইকাৰণে ৰজা তেওঁ যিহেতু অসন্তুষ্টি গতিকে তেওঁ ইখনৰ পিছত ইখন ৰাজ্য হেৰি কৰি থাকে যাৰ ফলত অনেক প্ৰজা হানি হল এদিন দেৱৰ্ষি নাৰদ তেওঁৰ ৰাজসভালৈ আহিলে আহি ৰজাক ক'লে যে মহাৰাজ মই দেৱৰ্ষি নাৰদ মই আহোঁতে স্বৰ্গ হৈ আহিছিলোঁ আৰু
তোমাক তোমাৰ পিতৃ মাতৃক মই লগ পাই আহিছোঁ। ৰজাই ক'লে মোৰ দেউতা মা ভালে আছেনে? বোলে আছে, মাত্ৰ এটা অভাৱ হৈছে তেওঁলোকৰ। কি? তেওঁলোকৰ কাপোৰৰ অভাৱ হৈছে। তেওঁলোকে পিন্ধি যোৱা কাপোৰখিনি ইতিমধ্যে ফাটি চিটি গৈছে। গতিকে তেওঁলোকে কৈছে যে আমাৰ পুত্ৰ অমুক ৰাজ্যৰ প্ৰসিদ্ধ ৰজা, তেওঁৰো মৃত্যু হ'বৰ সময় হৈছে, বৃদ্ধ হৈছে, গতিকে আহিবৰ সময়ত যাতে এটা বেজী লৈ আহে, বাছ ইমান। ৰজাই বোলে আৰে বেজী কিয়? মই কাপোৰে লৈ যাম এগালমান, তেওঁলোকৰ কাৰণে যদি অসুবিধা হৈছে। হে মন্ত্ৰী, মোৰ মৃত্যু হ'লে মোক কাপোৰ কানি মোৰ দেউতাৰ মাৰলেও দিবা আৰু মোলেও দিবা, মোৰ যাতে তাতে কাপোৰৰ অভাৱ নহয়। তেতিয়া ৰাজসভাৰ ৰত্নসকলে ক'লে যে মহাৰাজ, যদি আপুনি আজ্ঞা কৰে তেতিয়াহ'লে মই আপোনাক এটা কথা ক'ব খোজো। কি? বোলে মৃত্যুত আপুনি এটা বেজীও লৈ যাব নোৱাৰে লগত, সংগে একো ৰুটিও নাযায়। আৰে হয় নেকি? কিয়? বোলে এইটোৱেই নিয়ম পৃথিৱী। আহোঁতে আমি যেনেকে আহিলো, যাওঁতেও আমি তেনেকে যাব লাগিব। প্ৰভুসকল, এই থকা দিনকেইটা আমি মনুষ্যবিলাকে বিষয়ী সুখ ভোগৰ কাৰণে ধন বিদ ঐশ্বৰ্যৰ পিছত আমি লাগি থাকো, বিষয়ৰ সুখৰ কাৰণে। মহাপুৰুষে সেইকাৰণে লিখিছে, বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱী বিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তা মনি বিফল হি যায়। তনু চিন্তামণি বিফল যায়। এইটো তনু চিন্তামণি, অৰ্থাৎ এই তনু, এই শৰীৰটো চিন্তামণি শৰীৰ। আজি কুকুৰৰ তনু চিন্তামণি নহয়, গাহৰিৰ তনু চিন্তামণি নহয়, অন্যান্য ইতৰ প্ৰাণীৰ শৰীৰবিলাক চিন্তামণি নহয়, কিন্তু আপোনাৰ শৰীৰ চিন্তামণি। আপুনি জগতৰ উৎকৃষ্ট চিন্তা আপুনি সাধন কৰিব পাৰে, সৰ্বশ্ৰেষ্ঠ মাৰ্গেৰে আপুনি গতি কৰিব পাৰে। আপুনি যি ৰাস্তাৰে গতি কৰিব, ইচ্ছা কৰিলেও কোনো ইতৰ প্ৰাণীয়ে সেই ৰাস্তালৈ যাব নোৱাৰে। পৰম শ্ৰদ্ধাৰে গা পা ধুই যদি কুকুৰ এটা আহি ইয়াত বহিবলৈ খোজে, আপুনি কিন্তু বহিবলৈ নিদিয়ে। বেলেগ জীৱ এটা যদি আহি বোলে মই ইয়াতে বহিম ভাগত শুনিম, আপোনালোকে কিন্তু নিদিব। কিয় নিদিব? যে সি পৰিৱেশ বিনষ্ট কৰিব পাৰে। কিন্তু ইয়াত যিকোনো মনুষ্য আহি ইয়াত বহিব পাৰে। মনুষ্যৰ কাৰণে এইখন মজিয়া বাধা নাই। কিয়? কাৰণ ইয়াত ঈশ্বৰৰ সাধন চলিছে, আৰু ঈশ্বৰৰ সাধনত উৎকৃষ্ট মানদণ্ডৰ জীৱন যাপন কৰা মনুষ্যসকলে সেই সাধন কৰিব পাৰে, তাত তেওঁলোক ভাগ ল'ব পাৰে। গতিকে আপোনালোক কেনেকে ক'ব আপোনালোক একো নাপালো বুলি? এটা শ্ৰেষ্ঠ জীৱন আপোনাৰ জীৱনত প্ৰাপ্তি হৈছে। প্ৰভুসকল, ৰামৰ সেৱাত নিমগ্ন হৈ থকা, কৃষ্ণৰ সেৱাত নিমগ্ন হৈ থকা যিসকল সেৱক, বিশেষভাৱে মই আপোনালোকক উদাহৰণ দিম যে হনুমান ৰামৰ এনেকুৱা এগৰাকী সেৱক যে তেওঁৰ ৰামৰ সেৱাৰ অবিহনে তেওঁৰ জীৱনত অন্য কোনো কথাই তেওঁ নাভাবে। গোটেই জীৱন কেৱল ৰামৰ সেৱাত তেওঁৰ জীৱন সমৰ্পিত। এনেকুৱা উৎকৃষ্ট সেৱাৰ মাধ্যমেৰে হনুমানে তেওঁৰ জীৱনত সমৃদ্ধি প্ৰাপ্তি কৰিছে, ঈশ্বৰ সেৱাৰ মাধ্যমেৰে।
ঠিক তেনেকে অন্যান্য সকলেও এতিয়া আপুনি চাব উদ্ধৱ স্বয়ং বৃহস্পতিৰ শিষ্য আছিলে সেই সময়ত এগৰাকী উচ্চ শিক্ষিত যুৱক কিন্তু উদ্ধৱে তেওঁৰ সেই শিক্ষা তেওঁৰ সেই শৈক্ষিক মানদণ্ড সেই সকলো কেৱল আৰু কেৱল কৃষ্ণৰ সেৱাত প্ৰয়োগ কৰিছিল সেইকাৰণে কৃষ্ণৰ বৈকুণ্ঠীৰ সময়ত উদ্ধৱে খুব বিনাই কান্দিছে যে মই পিন্ধু সাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খাই তুমি এৰা কাপোৰ পিন্ধি তোমাৰ চৰণ সেৱাৰ কাৰণে মোৰ সমস্ত জীৱন মই উৎসৰ্গিত কৰিলো হে প্ৰভু তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ মোৰ কাৰণে এতিয়া দিনতে আন্ধাৰ হৈ গৈছে মনত ৰাখিব প্ৰভুসকল কৃষ্ণ যদি আপোনাৰ জীৱনৰ পৰা ভগৱান যদি আপোনাৰ জীৱনৰ পৰা এৰা খাই যায় দিনতে আপোনাৰ জীৱন আন্ধাৰ হৈ যাব আৰু যদি কৃষ্ণ আপোনাৰ জীৱনলৈ সংযোগ হ'বলৈ ওলায় ৰাতিও আপোনাৰ জীৱন পোহৰেৰে আলোকময় হৈ থাকিব যেনে গোপীসকল উৎকৃষ্ট উদাহৰণ গোপীসকলে ভগৱানক পাবৰ কাৰণে সন্ধিয়া সময়ত গৈছিল আৰু সিদিনাখন ৰাস পূৰ্ণিমাৰ দিনা অখণ্ড মণ্ডল চন্দ্ৰই এনেধৰণে জাতিস্কাৰ হৈ জগত প্ৰকাশিত কৰিছিল সূৰ্যৰ পোহৰৰ নিচিনা আলোকিত ফৰিং ফুটা জোনা অৰ্থাৎ কৃষ্ণক প্ৰাপ্তিৰ সেই নিশাও গোপীসকলৰ কাৰণে কিঞ্চিত মানুহ এন্ধাৰ তেওঁলোকৰ জীৱনত নাছিল আপোনালোকৰ জীৱনতো ই সম্ভৱ হ'ব যদি কৃষ্ণক জীৱনত ভগৱানক জীৱনত প্ৰাপ্তিৰ কাৰণে যদি আপুনি আগবাঢ়ে আপোনাৰ জীৱনত এন্ধাৰ নাথাকে এন্ধাৰ মানে অজ্ঞানতা সেইকাৰণে গুৰুসকলৰ প্ৰতি শিষ্যসকলৰ চূড়ান্ত প্ৰাৰ্থনা असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर माम अमृतम गम मुक अहतर পৰা হতলৈ লৈ যোৱা এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা মৃত্যুৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা মৃত্যুৰ পৰা অমৃত তত্ত্ব মানে আপোনালোকে এজন সন্ত পুৰুষে খুব বাল্যকালতে তেওঁ জীবন 11 বছৰ বয়সতে ঘৰৰ পৰা তেওঁ ওলাই গৈছিল সেই সন্ত পুৰুষজনে গোটেই তীৰ্থ ভ্ৰমণ কৰি উৎকৃষ্ট জ্ঞানসমূহ তেওঁ সাধন কৰিছিল এদিন তেওঁ হৰিদ্বাৰৰ এনেকুৱা এখন গাঁৱত তেওঁ সোমালে সেই গাঁওখনত তেওঁ গৈ এৰাতিৰ কাৰণে থাকিলে আৰু সেই গাঁওখনত তেওঁ এখন আশ্ৰমত গৈ তেওঁ আশ্ৰিত হ'ল গছ এডালৰ তলতে তেওঁ বহি থাকিলে গোটেই দিনটো সন্ধিয়া হোৱাৰ লগে লগে এনেকে বৰকাহ বজাই দিলে দবা বজাই দিলে ঘোষণা কৰিলে যে সকলো ভিতৰত সোমাব লাগে এতিয়া আৰু কোনো বাহিৰত থাকিব নালাগে দুৱাৰ খিৰিকী ভিতৰৰ পৰা প্ৰচণ্ড শক্তিশালী ৰূপত দিব লাগে কিয় যে অলপ পিছতে সেই স্থানলৈকে হিংস্ৰ জন্তু বাঘ সিংহ আদি আহি ওলাব গতিকে তেওঁলোকক যাতে কোনো অনিষ্ট সাধন নহয় তেওঁলোকৰ যাতে মৃত্যু নহয় বাঘ সিংহৰ আক্ৰমণত গতিকে তেওঁলোক সোমাব লাগে ভিতৰত সকলো ভিতৰত সোমালে কিন্তু সেই শিশুটো মানে কৈশোৰজন 11 বছৰীয়া ল'ৰাটো গছৰ তলতে বহি থাকিল সেই আশ্ৰমৰ গুৰুৱে গৈ পেলাই তেওঁ সাক্ষাৎ কৰি ক'লে যে হে বালক হে ব্ৰহ্মচাৰী তুমিও আমাৰ ভিতৰলৈ আহা কৈছে যে মই ভিতৰত নাযাওঁ তেতিয়াহ'লে তুমি মন্দিৰৰ ভিতৰত থাকা যদি গৃহস্থৰ ভিতৰত তুমি থাকিব নোখোজা তাহলে মন্দিৰৰ মঠৰ ভিতৰত গৈ থাকা লে কিহৰ কাৰণে বলে ইয়াত পদে পদে মৃত্যুৰ ভয় কিন্তু তুমি মঠৰ ভিতৰত থাকা শিশুটোৱে সুধিছে তাৰ মানে আপোনালোকৰ মঠৰ ভিতৰত মৃত্যু নাহে নেকি এই যে আপোনালোকে দুৱাৰ ঘৰ মাৰি ভিতৰত সোমালে মৃত্যু কি ভিতৰত নোসোমায় নেকি মৃত্যু নহব নেকি মৃত্যু হবই যদি হবলগীয়া আছে দুৱাৰ খিৰিকী বন্ধ কৰি থাকিলে ভিতৰত তাতো মৃত্যু কাল যদি আহে গতিকে যেতিয়া যাৰ যি হবলগীয়া আছে অৰ্থাৎ সেই শিশুটোৱে কৈছিল যে যদি মোৰ তেনেকে মৃত্যু হবলগীয়া আছে তো তেনেকে মৃত্যু হ'ব মই মঠৰ ভিতৰত আশ্ৰয় ললেই যে মই মৃত্যুৰ পৰা ভয়ত কিয় দৌৰি ফুৰিম সেইকাৰণে হে প্ৰভুসকল সজ্জন সকলে যেতিয়া মৃত্যুক অপৰাজয় যদি ভাবে
যে মৃত্যুটো এদিন হ'বই অৱশ্যম্ভাৱী ইয়াৰ কাৰণে ইমান আমি প্ৰয়াস প্ৰচেষ্টা কৰি কি লাভ কৃষ্ণ চিন্তনত থাকি ভগৱানক শৰীৰ অৰ্পণ কৰি দিব লাগে তেওঁ যেতিয়া যি কৰে তাকে কৰিব তেতিয়াহ'লে সেই অৱস্থাটো কি বুলি কৈছে যে সেই অৱস্থাটোৱে হ'ল অপৰাজয় মৃত্যুৰ প্ৰতি তেওঁৰ কিঞ্চিত মানো ভয় নাই অভয় ব্ৰহ্মক তেওঁ ভজনা কৰিলে অভয় চিন্তালে তেওঁ অভয় স্থানত তেওঁ স্থিতি লাভ কৰিলে ইয়াত সেইকাৰণে কৈছে হীৰা জানি বুদ্ধ জন তেজিয়ান মন ভকতি কৰা সাৰ কৃষ্ণৰ ভকতি বিনে কাৰু গতি কলিতে নাহি কয়াৰ হে জ্ঞানীজন হে বুদ্ধজন এই কথা জানি আপুনি অন্য সকলো অস্থিৰ বস্তুত আপোনাৰ মন যি ধৰণে লাগি আছে হেতু পৰিত্যাগ কৰি কৃষ্ণৰ ভকতিকে তুমি সাৰ কৰা ভকতিটো সাৰ কৰি বুলি কৈছে কৃষ্ণৰ ভকতি বিনে এই কলি যুগত কাৰো আৰু গতি নাই হৰে নাম হৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰ অন্যথা কলি যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই এই ৰাম ভকতি হে মাতা ভকতি হে পিতা ভকতি হে বন্ধু জন ভকতি সুহৃদ সুদৰ বিধাতা ভকতি হে মহাধন ৰাম ভকতি হে মতি ভকতি হে গতি ভকতি হে দেৱনীজ ভকতি হে চিত্ত ভকতি হে বিত্ত ভকতি মুখৰ বীজ মুখৰ বীজে হল ভক্তি একাদশটো মহাপুৰুষে লিখিছে ভকতিৰ বীজ হৰণে সে নিজ প্ৰেম আনন্দ তাৰ ফল হৰণ বিনাই ভকতি কৰয় এমা ঘটে যেন জল ঈশ্বৰৰ চৰণত সমৰ্পিত হৈ যিদিনাখন ভক্তি সাধন কৰিব সেই ভক্তি আপোনাৰ জীৱনত বিশেষভাৱে ক্ৰীড়াশীল হ'ব আপোনাৰ জীৱন ধন্য হৈ যাব কাৰো প্ৰতি শত্ৰু মিত্ৰ মনোভাৱ সমান হৈ যাব শত্ৰু ভাৱনা কেতিয়াও আপোনাৰ জীৱনত নহব ঈৰ্ষা মনোবৃত্তি আপোনাৰ পৰা আঁতৰত থাকিব বাপসকল কাৰোবাৰ উন্নতি দেখি যদি আপোনাৰ ঈৰ্ষা মনলৈ আহিলে তেতিয়াহ'লে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ অনুমতি আপোনাৰ হোৱা নাই ওচৰৰ মানুহ ঘৰৰ উন্নতি দেখি আপোনাৰ বেয়া লাগিছে আপোনাৰ উন্নতি দেখি কাৰোবাৰ বেয়া লাগিছে তেলে এইবিলাক ব্যক্তিয়ে ভক্তি সাধন কৰিব নোৱাৰে ঈৰ্ষা তেওঁৰ জীৱনত আহিবই নোৱাৰিব ভক্তি সাধন কৰা লোকৰ নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তেওঁ নিৰ্মত চৰণম হৈ পৰম সত্য বেদৰ সিদ্ধান্তক তেওঁ মান্যতা দিছে ভক্তি যিগৰাকী কইকেয়ী মাতৃয়ে ৰামক বনবাসলৈ প্ৰেৰণ কৰিছিল 14 বছৰ বনবাস খাটি যেতিয়া প্ৰভু ৰাম উভতি আহিছিল প্ৰথম খবৰ লৈছিল যে মোৰ আই কইকেয়ী ক'ত আছে প্ৰথম কইকেয়ী কৈছিল যে হে ৰাম তুমি মোক ক্ষমা কৰি দিলানে বলে মা তুমি একো ভুলেই কৰা নাই ভুল কৰিলেহে ক্ষমাৰ কথা আহে তাৰমানে ইমান উদাৰ চিত্ত ভগৱানে দেখুৱাই গৈছে যি কইকেয়ীৰ কাৰণে তেওঁ ইমান লাঞ্ছনা গঞ্চনা কষ্ট গোটেই সহ্য কৰিবলগীয়া হ'ল আহি কিন্তু পুনঃ সেইগৰাকী মাতৃকে তেওঁ প্ৰথম খবৰ লৈ কইকেয়ীৰ চৰণত প্ৰথম সেৱা কৰিছে তাৰ পিছত সুমিত্ৰাক সেৱা কৰিছে
তাৰ পিছতে নিজ মাতৃ কৌশল্যাক তেওঁ সেৱা কৰিছিল হে ৰাম ভকতি খেমতি ভকতি খে গতি ভকতি